নমস্কাৰ মই মল্লিকা শৰ্মাই আপোনালোক আটাইকে আদৰণি জনাইছো আপোনালোকৰ অতি মৰমৰ অনুষ্ঠান হেলো ডাক্তৰৰ মাজলে আশা কৰিছো আপোনালোক সকলো সুস্বাস্থ্যৰ অধিকাৰী হৈ আছে ইতিমধ্যে আপোনালোকে নিশ্চয় জানে যে প্ৰত্যেক বছৰে 29 অক্টোবৰ তাৰিখে সমগ্ৰ বিশ্বতে ওয়াৰ্ল্ড ষ্ট্ৰোক ডে হিচাপে পালন কৰা হয় গতিকে এই ওয়াৰ্ল্ড ষ্ট্ৰোক ডেৰ লগত সংগতি ৰাখি আজি আমি ষ্ট্ৰোক সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰিম কিছু আলোচনা কৰিম আপোনালোকক নিশ্চয় আপোনালোকে জানি আচৰিত হ'ব যে ভাৰতবৰ্ষতে প্ৰত্যেক বছৰে 10 লাখৰো অধিক লোকৰ ষ্ট্ৰোক হোৱা দেখা যায় গতিকে এই ষ্ট্ৰোক কিয় হয় ইয়াৰ লক্ষণসমূহ কেনেকুৱা বা ইয়াৰ চিকিৎসা কেনেকুৱা ধৰণৰ আটাইবোৰ কথা আজি আমি জানিবলৈ চেষ্টা কৰিম আৰু এই বিষয়ত কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ জনাই আনিছো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ সহযোগী অধ্যাপিকা ডাক্তৰ চিৰঞ্জিতা ফুকন বাইদেউ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো ধন্যবাদ মল্লিকা এইখিনিতে আমাৰ দৰ্শকক জনাই থব বিচাৰিছো যেহেতু আজি ডক্টৰ ফুকন বাইদেউ আমাৰ লগত আছে গতিকে আপোনালোকৰ যদি ষ্ট্ৰোক সম্পৰ্কে কিবা জানিবলগীয়া আছে আপোনালোকৰ মনত যদি কিবা প্ৰশ্ন আছে তেনেহলে আপোনালোকে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন লাইন ইতিমধ্যে খুলি দিয়া হৈছে বাইদেউ এইখিনিতে আৰম্ভ আমি ষ্ট্ৰোক সম্পৰ্কে যথেষ্টখিনি কথা আমি জানিম আপোনাৰ পৰা জানিবলৈ আচলতে চেষ্টা কৰিম কিন্তু আমি প্ৰথমে জানিব বিচাৰিম যে ইতিমধ্যে মই ক'লো যে 29 অক্টোবৰ তাৰিখে সমগ্ৰ বিশ্বতে ওয়াৰ্ল্ড ষ্ট্ৰোক ডে হিচাপে পালন কৰা হয় গতিকে ওয়াৰ্ল্ড ষ্ট্ৰোক ডে পালন কৰাৰ উদ্দেশ্য আচলতে কি মই আপোনাৰ পৰা জানিব বিচাৰিম ওয়াৰ্ল্ড ষ্ট্ৰোক ডে তুমি কোৱা নিচিনাকে 29 অক্টোবৰ প্ৰত্যেক বিশ্বৰ সকলো জেগাতে পালন কৰা হয় ষ্ট্ৰোক এবিধ বৰ ভয়ংকৰ বেমাৰ দেখা যায় যে গোটেই পৃথিৱীত বেমাৰৰ পৰা যদি মানুহ মৰে থাৰ্ড কজ মানে 3 নম্বৰ কজ হ'ল মানে ষ্ট্ৰোক যিটো কাৰণে মৰে আৰু এই ষ্ট্ৰোক ডেটো এইকাৰণে পাতা হয় আমাৰ যিসকল পাব্লিক আছে তেওঁলোক সজাগ হয় যে ষ্ট্ৰোক হলে মানুহৰ কি হ'ব পাৰে কাৰণ দেখা গৈছে যে ষ্ট্ৰোকৰ যিখিনি লক্ষণ আমি যদি সোনকালে চিনি পাব পাৰো চিনাক্ত কৰিব পাৰো আৰু সোনকালে হস্পিটেল লৈ যাব পাৰো সেই মানুহজনৰ বাচি যোৱা চান্স বাঢ়ি যায় এক নম্বৰ লক্ষণখিনি আমি ষ্ট্ৰোক ডে পালন কৰি পেলাই আমি সবকে জনাব বিচাৰিছো যে লক্ষণবোৰনো কি দুই নম্বৰ কি ধৰণৰ আমি এই ট্ৰিটমেন্ট কৰিব পাৰো আৰু যে ট্ৰিটমেন্ট ইয়াৰ আছে আৰু যিমান সোনকালে হস্পিটেল পায় সিমান সোনকালে ট্ৰিটমেন্ট হয় সেইটো মানুহখিনি জ্ঞাত কৰিব বিচাৰিছো 3 নম্বৰ লক্ষণ মানে উদ্দেশ্য হ'ল যে কেনেকে ষ্ট্ৰোক প্ৰিভেন্ট কৰিব পাৰি মানে নোহোৱাকে ষ্ট্ৰোক নোহোৱাকে আমি কেনেকে থাকিব পাৰো এই তিনটা লক্ষণ বা উদ্দেশ্য লৈ পেলাই গোটেই বিশ্বতে ওয়াৰ্ল্ড ষ্ট্ৰোক ডে পতা হয় হয় খুব ধুনীয়াকৈ কৈছে বাইদেউ আচলতে আমাৰ ৰাইজক সজাগ কৰাই চাগে আমাৰ একমাত্ৰ উদ্দেশ্য ওয়াৰ্ল্ড ষ্ট্ৰোক ডে পালন কৰাৰ হয় একিতে আমাৰ প্ৰত্যেক বছৰে দেখা যায় যে ওয়াৰ্ল্ড ষ্ট্ৰোক ডে একোটা নিৰ্দিষ্ট থিম থাকে প্ৰত্যেক বছৰে গতিকে এইবাৰৰ থিমটো কি মই আপোনাক জানিব বিচাৰিছো ইংলিছত তেওঁলোকে দিছে প্ৰেচিয়াছ টাইম মানে খুব মূল্যৱান সময়টো এইটো এইকাৰণে এই থিমটো দিছে এই সজাগতাটো আনিবৰ কাৰণে যে মই যে ক'লো যিমান সোনকালে হস্পিটেল পায় সিমান সোনকালে ট্ৰিটমেন্ট থাকে দেখা যায় যে এবিধ ষ্ট্ৰোক যাক কয় ইস্কেমিক ষ্ট্ৰোক যিটো সবতকে বেছি হয় মানুহৰ মাজত বিভিন্ন ষ্ট্ৰোকৰ মাজত মই আহিম এইটোলে ইস্কেমিক ষ্ট্ৰোকটো খুব বেছি সো ষ্ট্ৰোকটো আমি যিমান সোনকালে এই ষ্ট্ৰোকটো আমি হস্পিটেলত নিব পাৰো সেই পেশেন্টবিলাকৰ মানে সোনকালে তেওঁলোক ৰিকভাৰী হোৱাৰ এটা চান্স বেছি থাকে গতিকে আশা কৰিছো যি উদ্দেশ্যৰে এই ওয়াৰ্ল্ড ষ্ট্ৰোক ডে পালন কৰা হৈছে সফল হওক আমাৰ ৰাইজ সজাগ হওক একিতে আমি কৈ থাকো ষ্ট্ৰোক সকলোৰে মুখত শুনো ষ্ট্ৰোক কিন্তু আমি আপুনি কোৱাৰ দৰে এতিয়াও আমাৰ সকলো জ্ঞাত নহয় যে ষ্ট্ৰোক আচলতে কি একেবাৰে সহজ ভাষাত আমাৰ দৰ্শকে ধুনীয়াকৈ বুজি পোৱাকে মই আপোনাৰ পৰা জানিব বিচাৰিম যে ষ্ট্ৰোক আচলতে কি হয় ষ্ট্ৰোক আচলতে কি হয় জানা যেটি আমাৰ সবে জানো যে আমাৰ ব্ৰেইন আছে হয় না ব্ৰেইনত ব্লাড সাপ্লাই হয় তেজ চলাচল কৰে যিকোনো কাৰণত যদি ব্ৰেইনৰ কোনবা এটা পাৰ্টত তেজৰ চলাচলটো নাইকিয়া হৈ যায় তে সেই পাৰ্ট অফ দ্য ব্ৰেইন কাম কৰিবলৈ বন্ধ কৰি দিয়ে সেই ব্ৰেইনৰ পাৰ্টে যেতিয়া কাম নকৰে প্ৰত্যেকটো ব্ৰেইনৰ পাৰ্টে আমাৰ শৰীৰৰ মুভমেন্ট কোৱা এটোতে শৰীৰৰ মুভমেন্ট কোৱা বা যিকোনো ধৰণৰ ফাংশনিঙত মানে কাম কৰে সো ষ্ট্ৰোক যেতিয়া হয় যেতিয়া ব্লাড সাপ্লাইটো নাইকিয়া হৈ যায় সেই পাৰ্টটো মৰি যোৱা নিচিনা হয় তাৰ নিউৰনছ থাকে সৰু সৰু সেল যাক আমি নিউৰনছ বুলি কওঁ এই নিউৰনছবোৰ মৰি যায় আৰু যিকোনো হেতৰ কাম নাইকিয়া হৈ যায় হেতু কাৰণে মানে দেখা যায় যে ষ্ট্ৰোক হলে বিভিন্ন 5 ধৰণৰ লক্ষণ আমি ৰিকগনাইজ কৰিব লাগে জানিব লাগে আৰু হেগিটা হল এক নম্বৰ যে যদি আমাৰ হঠাতে শৰীৰৰ
কোনোবা এটা পাৰ্ট যদি আমাৰ অবস লাগে তেতিয়াহ'লে হাতখনে আমি লৰাব পৰা নাই ভৰিটো কিবা কাৰণে খোজকাঢ়িব পৰা নাই হয়নে বা মুখখন বেকা হৈ গৈছে কথা কওঁতে অস্পষ্ট হৈছে কথা ক'ব পৰা নাই বা কথাটো তুমি বুজি পোৱা নাই কাৰোবাৰ হঠাতে হোৱা কোনোবাই যদি কয় যে মোৰ মূৰটো হঠাতে খুব ঘূৰাইছে আৰু বমি হৈছে কোনোবাই যদি কয় যে নহয় মই তুমি দেখিছা যে মানুহজন খোজকাঢ়ি আছে কিন্তু খোজকাঢ়িব ঠিক পৰা নাই কোনোবা ফালে হালি হালি গৈছে মানে বেলেঞ্চ লুজ কৰিছে এইখিনি লক্ষণ বা কোনোবা মানুহ এজন একদম সুস্থ মানুহ তুমি ঘৰত দেখিলে হঠাতে বমি কৰিব আৰম্ভ কৰিলা খুব চিভিয়াৰ হেডেক খুব চিভিয়াৰ মূৰৰ বিষ তেতিয়া ইতিমধ্যে এইকেইটা খুব ডাঙৰ লক্ষণ এইকেইটা লক্ষণত ষ্ট্ৰোক জেনেৰেলি প্ৰেজেণ্ট কৰে এজন মানুহৰ ষ্ট্ৰোক হলে এইখিনি লক্ষণ আমি যাওঁ চ' আমাৰ সকলো পাব্লিকে খুব সজাগত হ'ব লাগে যে ওচৰত ঘৰৰ কাৰোবাৰ বা ওচৰৰ মানুহ কাৰোবাৰ যদি এনেকুৱা ধৰণৰ একদম সুস্থ মানুহ এজনৰ এইকেইটা লক্ষণ দেখা হয় তেতিয়া ইমিডিয়েটলি এইটো ষ্ট্ৰোক হ'ব পাৰে বুলি ইমিডিয়েটলি ওচৰৰ স্বাস্থ্য কেন্দ্ৰ হস্পিটেললৈ নিয়াটো উচিত গতিকে আপোনাৰ এই কথাখিনিৰ পৰা মই বুজি পালো যে প্ৰথম কথা আমি লক্ষণখিনি জানিব লাগিব সকলোৱে আমি সজাগ হ'ব লাগে আমি যেতিয়া লক্ষণখিনি জানি আপুনি যিখিনি ক'লে যে হাত ভৰি বা মুখখন অকণ বেকা হ'ব পাৰে যিকেইটা কাৰণ কৰে বা মূৰ বিষাব বমি আমি জানিব লাগিব যে এইকেইটা কাৰণে ষ্ট্ৰোক হ'ব মোৰ যদি ফেমিলিৰ কোনোবা এজন মেম্বাৰৰ তেনেকুৱা মই কিবা লক্ষণ দেখিছোঁ মোৰ ভাবিব লাগিব যে ষ্ট্ৰোক হ'ব কেতিয়াবা আমি অৱহেলা কৰা দেখা যায় যে মূৰ বিষাইছে বহুত জোৰ মূৰ বিষাইছে মূৰত বিষৰ টেবলেট এটা খাই দিছে গতিকে সেইটোৰ পৰা বহুত আচলতে বেয়ালে আমাৰ যাব পাৰে গতিকে প্ৰথম কথা আমি লক্ষণসমূহ জানিব লাগিব আৰু এই ক্ষেত্ৰত সজাগ হ'ব লাগিব সজাগতাটো চবতকে ডাঙৰ কথা মালিকা হয় এইখিনি কাৰণবোৰ আচলতে কি বাইদেউ কিহৰ কাৰণে হয় দুবিধ কাৰণ আছে এবিধ হ'ল যে যিটো মডিফাইবল বুলি কওঁ আমি যিবোৰ আমি সলনি কৰিব পাৰোঁ কিছুমান আছে আমি মডিফাই কৰিব নোৱাৰো এইটো আমাৰ আহে যেনে বয়স দেখা যায় যে আমাৰ ষ্ট্ৰোক দেখা যায় যে মাকৰ পেটত থকা শিশু এটাৰো ষ্ট্ৰোক হ'ব পাৰে ষ্ট্ৰোক এনেকুৱা এটা বস্তু আৰু বয়সস্থ মানুহৰ যোন কোনো মানুহৰ ষ্ট্ৰোক হ'লে আমি এইটো ভুল ভাবিছো যে অকল বয়সস্থ মানুহৰ ষ্ট্ৰোক হয় নহয় এই বিষয়ে কথা পাতিম বাইদেউ হয় মানুহৰ এটা ধাৰণা আছে যে বয়সস্থ মানুহৰহে 60-50ৰ পিছতহে ষ্ট্ৰোক হয় পাতিম কিন্তু আমাৰ অনুষ্ঠানৰ প্ৰথমটি ফোন আহিছে আমি ফোনটি লৈ লৈছো হেল্ল' হেল্ল' আপুনি ক'ৰ পৰা কৈছে যোৰহাটৰ পৰা কি জানিব বিচাৰিছে আপুনি অনুগ্ৰহ কৰি মই আপোনাকো কৈছো লগতে আমাৰ সমূহ দৰ্শকক জনাই থব বিচাৰিছো যে টেলিভিছনৰ পৰা আপোনালোকে অকমান আঁতৰত গৈ ফোনটো কৰক আমাৰো শুনাত সুবিধা হ'ব আপোনালোকৰো সুবিধা হ'ব অকমান টেলিভিছনৰ পৰা আঁতৰত গৈ আপুনি ফোনটো কৰক আপোনাৰ সমস্যাটি ক'ব হয় আপোনাৰ সমস্যাটি ক'ব হেল্ল' বাইদেউ হয় আপুনি কি জানিব বিচাৰিছে জানিব বিচাৰিছো মানে আমি ভালকে শুনিব পৰা নাই অকমান ডাঙৰকে ক'ব নহয় পেটৰ অসুবিধা হৈ থাকে আচলতে আমাৰ অকমান অসুবিধা হৈছে আমি শুনিব পৰা নাই আশা কৰিছো আপুনি পিছত আকৌ এবাৰ ফোন কৰিব আমি আপোনাৰ ফোনটো ল'বলৈ চেষ্টা কৰিম অকমান আমাৰ বিজুতি ঘটিছে অকমান শুনাত অসুবিধা হৈছে আশা কৰিছো তেওঁ আকৌ কৰিব আপুনি কাৰণবোৰ কৈ আছিলে যে কিছুমান বয়সত দেখা যায় যে ষ্ট্ৰোক অকল বুঢ়া বয়সতে যে হ'ব বৃদ্ধ বয়সতে হ'ব এইটো কথা নাই আমি ষ্ট্ৰোক ইন ইয়াং বুলি কওঁ আজিকালি দেখা যায় যে ষ্ট্ৰোক খুব কম বয়সতো হ'ব পাৰে চ' যিকোনো মানুহৰ ষ্ট্ৰোক হ'ব পাৰে এজ সেইটো হ'ল এজ যিটো আমি মডিফাই কৰিব নোৱাৰো এজটো উপায় নাই ঠিক তেনেকে জেণ্ডাৰ মতা মানুহৰ দেখা যায় যে বেছি মাইকী মানুহতকে বেছি ষ্ট্ৰোক হৈ যায় কিন্তু কিছুমান আছে মডিফাইবল যিটো আমি মানে নিজে কিছুমান মাতি লোৱাৰ নিচিনা ধৰি লওক স্মকিং ধূমপান কৰা যিটো কয় নহয় জানো স্মকিং দেখা যায় স্মকিঙৰ কাৰণে এথেৰস্ক্লেৰচিছ হয় এথেৰস্ক্লেৰচিছ হ'ল যেতিয়া আমাৰ ফেটি প্লেগবিলাক আমাৰ আৰ্টাৰীৰ ভিতৰত গোট খাই গৈ থাকে গোট খাই যোৱাৰ কাৰণে চলাচল কৰিবলৈ তেজৰ ৰাস্তাটো কমি যায় আৰু তেতিয়া গৈ পেলাই ব্লাড ছাপ্লাইটো কম গৈ পেলাই কেতিয়াবা হঠাতে ব্লক হৈ যাব পাৰে এই ফেট পাৰ্টিকলছ বিলাকেদি তেতিয়া ইনফাৰ্ক্ট বা ষ্ট্ৰোক হ'ব পাৰে চ' স্মকিং ইজ ওৱান অফ দ্য ফেক্টৰ স্মকিংটো একেবাৰে সেইকাৰণে এভইড কৰিব লাগে তাৰপিছত দেখা যায় যে ডায়েবেটিছ মেলাইটাছ ডায়েবেটিকসকলৰ 5 গুণ বেছি ষ্ট্ৰোক হোৱা চান্সেছ থাকে সেইকাৰণে ছুগাৰ কণ্ট্ৰলটো খুব ইম্পৰ্টেণ্ট তাৰপিছত শকত আমি যে মানে কেয়াৰ নকৰো শকত হৈ গৈছো কিন্তু আৰু জানিম আপোনাৰ পৰা আৰু এটি ফোন আহিছে আমি ফোনটি লৈ লৈছো হেল্ল'
হেল্ল' হয় হয় আপুনি ক'ৰ পৰা কৈছে মই মানে পাটচাৰগুচি পৰা কৈছো মোৰ নাম কুমুদ কলিতা বয়স মোৰ 63 বছৰ হয় কলিতা ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছো কি জানিব বিচাৰিছে আপুনি আচ্ছা মোৰ বাওহাত হয় বাওহাতখন মানে মোৰ খাই গতিকে এইটো কাৰণে মই আপোনাৰ চিকিৎসাৰ কাৰণে পৰামৰ্শ বিচাৰিছো আপোনাৰ বিষ হৈ থাকে বাওহাতৰ বিষ হৈ থাকে হয় এইটোতো বাইদেউ এইটো আমি আজি একচুয়ালি যেটো টপিক ডিসকাস কৰিছো তা ষ্ট্ৰোক তাত নপৰে হলে মই আপোনাক ক'ব বিচাৰো বাওহাতৰ বিষৰ কাৰণ বহুত হ'ব পাৰে ষ্ট্ৰোকত বিষ হঠাতে বিষ নহয় সার্ভাইকাল স্পন্ডিলাইটিস ৰেডিয়েশন পেইন হলে বাওহাতৰ আপোনাৰ বিষ হ'ব পাৰে বা ফ্ৰোজেন সোলজার যদি হয় সোলজার জয়েন্টৰ আপোনাৰ যদি আমি ফ্ৰোজেন সোলজার বুলি কওঁ লাগি ধৰে তেতিয়া আপোনাৰ হ'ব পাৰে মই ভাবো আপোনাক চাব লাগিব আপুনি আহিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি আপোনাৰ জাজ কৰি প্লাই চাই প্লাই আমি আপোনাক ক'ব পাৰিম আপোনাৰ বিষটো কিয়ৰ কাৰণে আছে কিন্তু মই নাভাবো এটো ষ্ট্ৰোকৰ কাৰণে আছে কাৰণ মই আগতে কৈছো ষ্ট্ৰোকৰ লক্ষণ হ'ল নাম অবশ হৈ যোৱা বা হাত লৰাব নোৱাৰা হঠাৎ হয় যেটো হয় গতিকে তেখেতে এজন চিকিৎসকক দেখুৱাই ললে কিহৰ কাৰণে হৈছে তেখেতে গম পাব আমি কাৰণবোৰ আপোনাৰ পৰা জানি মই তোমাক কলো স্মোকিং কলো ওবেসিটি কলো আমি ডায়াবেটিছলৈ কথা পাতিলো আৰু তাৰপিছত কোলেষ্ট্ৰল হাই কোলেষ্ট্ৰল সবে জানো যে আমি লিপিড প্ৰফাইলটো চাওঁ কোলেষ্ট্ৰল লেভেল যেতিয়া হাই থাকে তেতিয়া এই মই যে ফেটি প্লেক বুলি কৈছো যিবোৰ ফেট জাতীয় বস্তু জমা হয় আৰ্টাৰী ব্লকৰ ভিতৰত সৰু কৰি পেলাই কেতিয়াবা ব্লক কৰি পেলাই সেই কোলেষ্ট্ৰলে কোলেষ্ট্ৰল আৰু তাৰ যিখিনি লগত আছে সেইকাৰণে আমাৰ কোলেষ্ট্ৰল লেভেলটো নৰ্মেল হ'ব এইগিটা বস্তু হল আমাৰ মডিফাইবল যেটো আমি হলাব পাৰো হাইপাৰটেনশন খুব ইম্পৰ্টেন্ট হাইপাৰটেনশন হাই বিপি তো হাই বিপি তো আমি যদি ৰেগুলাৰ দৰব খাওঁ হয় না ডক্টৰ পৰামৰ্শ মতে আমি চেকআপ কৰি থাকো তেতিয়া হাই বিপি আমাক ষ্ট্ৰোক কৰিব নোৱাৰে কিন্তু আমি যদি দৰব নাখাওঁ ডক্টৰৰ ওচৰত নাযাওঁ তো খুব বেছি প্ৰেছাৰে কেতিয়াবা হেমৰেজিক ষ্ট্ৰোক কৰিব পাৰে ষ্ট্ৰোক তিনিবিধ থাকে আমাৰ এটা হল তোমাৰ ইস্কেমিক ষ্ট্ৰোক বুলি কওঁ য'ত ব্ৰেইনলৈ যোৱা আৰ্টাৰীবোৰ ব্লক হৈ যায় হয় 2 নম্বৰ ষ্ট্ৰোক হল হেমৰেজিক ষ্ট্ৰোক য'ত ব্ৰেইনত যোৱা আৰ্টাৰীবোৰ ফুটি যায় ফুটি প্লাই টেষ্টটো বিয়পি যায় ব্ৰেইনৰ ভিতৰত 3 নম্বৰ হল ট্ৰানজিয়েন্ট ইস্কেমিক ষ্ট্ৰোক বুলি কয় বহুতে মিনি ষ্ট্ৰোক বুলি কয় ট্ৰানজিয়েন্ট ইস্কেমিক ষ্ট্ৰোকটো কেনেকৈ জানা মালিকা তো তোমাৰ হঠাতে ধৰিলা হে হাতটো বখ হৈ যাব লৰাব নোৱাৰিবা বা ভৰিটোকে লৰাব নোৱাৰিবা বা কথাকে ভালকে ক'ব নোৱাৰিবা কিন্তু এই সিম্পটমছবোৰ 24 ঘণ্টাহে থাকে 24 ঘণ্টাৰ ভিতৰত তুমি আকৌ একদম নৰ্মেল হৈ যাবা হেতু নিজে নৰ্মেল হৈ যায় ট্ৰানজিয়েন্ট ইস্কেমিক ষ্ট্ৰোক কিন্তু এইটো তোমাক এটা মানে আগ জাননী যে তোমাৰ এটা মিনি ষ্ট্ৰোক হৈ গৈছে এতিয়া ঠিকে আছে কিন্তু এবছৰৰ ভিতৰত আকৌ এবাৰ ডাঙৰ ষ্ট্ৰোক এটা হোৱা বহুত চান্সেছ আছে সো এই টিআইটো আমি মানে আজি হঠাতে অবশ হৈ গ'ল এটা সাইডে আমাৰ লৰাব পৰা নাই কথা কতে অসুবিধা হৈছে মূৰটো বৰ বেয়াকে ঘূৰাইছে ব্যালেন্সটো হেৰুৱা নিচিনা লাগিছে কিন্তু 24 ঘণ্টাৰ ভিতৰত ৰেষ্ট লৈ মোৰ ভাল হৈ গ'ল তাতে এৰি দিব নালাগে আমি ডক্টৰৰ ওচৰত যাব লাগে এইটো ট্ৰানজিয়েন্ট ইস্কেমিক ষ্ট্ৰোক নেকি ধৰা যদি পৰি যায় আমাৰ তেতিয়া আমাৰ নেক্সট আৰু ডাঙৰ ষ্ট্ৰোক এটা হোৱাৰ পৰা আমি দৰব খালে আমি বাচি যাব পাৰো ট্ৰিটমেন্ট কৰি আমি বাচিব পাৰো আসলে এইটো এটা মানে ইংগিত দিয়া যে হয় ইটস আ ইংগিত হয় গতিকে কোৱা হয় কেতিয়াবা আমি শুনো যে কিছুমান মানুহৰ যেতিয়া ষ্ট্ৰোক হয় হস্পিটালত আইচিউত বা থাকে যে আগতে বহুত মাইল্ড ষ্ট্ৰোক বহুত বাৰ হৈ গৈছে কোৱা হয় কিন্তু তেওঁ হয়তো তেতিয়াতে যদি অকমান কেয়াৰ ললে হয় নিজৰ বা ডক্টৰৰ ওচৰত গলে হয় সেইটো তেনেকুৱা এটা আইচিউত যাব লগা এটা অৱস্থা তেওঁ নহল হয় তেতিয়া হয় গতিকে আপুনি যিখিনি কলে যে ডায়াবেটিস এটা কাৰণ হ'ব পাৰে ওবেসিটিৰ কাৰণ হ'ব পাৰে হাই ব্লাড প্ৰেছাৰ গতিকে এইখিনি মানুহে কলে যেটো তেওঁলোকৰ ষ্ট্ৰোক হোৱাৰ এটা হ'ব পাৰে ৰিস্ক এটা থাকে তেওঁলোকে কেনেকুৱা ধৰণৰ মানে আগৰ পৰা কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব যাতে তেওঁলোকৰ ষ্ট্ৰোক হ'বলগীয়া পৰ্যায় নাপায়গে সো কিছুমানে এটা ফ্যামিলি হিষ্ট্ৰি থাকে মানুহৰ ফ্যামিলিত যদি তোমাৰ ষ্ট্ৰোক আছে কোনবা ষ্ট্ৰোক হৈ ঢুকাইছে বা প্যাৰালাইসিছ হৈ ঘৰত পৰি আছে ষ্ট্ৰোক হলে আমি জানো যে কি হ'ল তুমি হস্পিটেলত গলে বহুত মানুহ মৰি যায় বহুত মানুহ ভাল হৈ আহে একেবাৰে সুস্থ হয় আৰু কিছুমান মানুহে ডিসেবিলিটি লৈ আহে ধৰা এক সাইডে প্যাৰালাইসিছ লৈ আহিলে কথা ভালকে ক'ব নোৱাৰিলে খোৱা খাব নোৱাৰে ৰাইলছ টিউব নাকেৰে টিউব দি প্লে ফিডিং দিব লাগে এইবোৰ ষ্ট্ৰোকৰ কমপ্লিকেশনছ নিউমোনিয়া থাকে গনাই তো এইটো নহব কাৰণে এই পৰ্যায়ত নাপাবৰ কাৰণে এটো খুব ইম্পৰ্টেন্ট যে ৰেগুলাৰ আমি এটা চেকআপ কৰাব লাগে ফ্যামিলি হিষ্ট্ৰি যদি ষ্ট্ৰোক থাকে তে আমি এটা বয়সৰ পিছত ইয়াং এজৰ পিছত আমি এটলিষ্ট আমাৰ সুগাৰ লেভেলছ আমাৰ ডায়াবেটিস আছে নেকি চাব কাৰণে বিপি চেকআপ প্ৰেছাৰ আছে নে হাই প্ৰেছাৰ আছে চাব কাৰণে কোলেষ্ট্ৰল লেভেল টু চেকআপ হাই কোলেষ্ট্ৰল আছে নেকি চাব কাৰণে স্মোকিং যদি কৈছো স্মোকিংটো একেবাৰে বন্ধ কৰি দিয়া এলকহল যদি লৈছো মডাৰেশ্যনত বা এৰি দিয়া
এইখিনি কাম আমি কৰিব লাগে হয় ষ্ট্ৰোক নহ'বৰ কাৰণে নহ'বগে আৰু কথা পাতিব তেতিয়া ফোন আহিছে হেল্ল' বাইদেউ হেল্ল' নমস্কাৰ নমস্কাৰ আপুনি মোৰ 54 ৰানিং মোৰ হয় ক'ৰ পৰা কৈছে আপুনি কিন্তু মই চিপাজাৰৰ পৰা কৈছো চিপাজাৰৰ পৰা কি জানিব বিচাৰিছে আপুনি মোৰ তাৰমানে অলপ কলেষ্ট্ৰল বাঢ়িছে হয় তাৰপিছত চকুৰ কাষত অকণমান দাগ পৰিছে মই আৰু মই খোৱা লোৱা একো সাৱধানে থাকো তথাপি এতিয়া ভয় লাগি থাকে মানে ষ্টক হোৱা কথাটো কেনেকে তাৰমানে তাৰ পৰা আঁতৰি থাকিব পাৰো ষ্টক হয় আপোনাক ধন্যবাদ জনাইছো প্ৰথম কথাটো বাইদেউ আপুনি ভয় কৰাৰ কোনো কাৰণ নাই আমি যদি অকমান বাইদেউ ক'ব খুব ধুনীয়া কিন্তু মই কৈছো যে অকমান যদি সাৱধান হৈ থাকে ভয় নকৰিব আচলতে ভয়টো এটা বেমাৰ হয় ভয় নকৰিব বাকি যদি আমি সাৱধানতা আমি লৈ থাকো নিশ্চয় আমাৰ ষ্ট্ৰোক নোহাকে আমি নিজকে ৰাখিব পাৰিম আৰু কেনেকুৱা সাৱধানতা ল'ম সেইখিনি বাইদেউ আপোনাক খুব ধুনীয়াকে ক'ব আপোনাৰ হাই কলেষ্ট্ৰলৰ কাৰণে আপুনি প্ৰথম কলেষ্ট্ৰল আমি লিপিড প্ৰফাইল বুলি কওঁ ফাষ্টিং লিপিড প্ৰফাইলটো চাব লাগিব কলেষ্ট্ৰল ট্ৰাইগ্লিচাৰাইড HDL এই লেভেলবিলাক কিমান আছে যদি বহুত বেছি আছে আপুনি দৰৱ খাব লাগিব আৰু লগতে আপোনাৰ ডায়েটৰো কন্ট্ৰোল কৰিব লাগিব আৰু 3 নম্বৰ এক্সাৰসাইজ দৰৱ ডায়েট মানে খাদ্যত কন্ট্ৰোল আৰু এক্সাৰসাইজ এই তিনিটা বস্তু আপোনাৰ কলেষ্ট্ৰল লেভেলটো নৰ্মেলত ৰাখিব ফোর্থ আপোনাৰ লগতে ডায়াবেটিছ আৰু হাইপাৰটেনশন আছে নেকি এটা আপুনি স্ক্ৰিনিং কৰিব লাগিব আছে নেকি চাব লাগিব যদি আছে হেগিটাও কন্ট্ৰোল আনিব লাগিব দৰৱটো আপোনাক ডক্টৰে দিব কলেষ্ট্ৰলৰ কাৰণে কিন্তু খাদ্যৰ কথাত মই কৈছো যে আপুনি বেছি তেলেতিয়া মাংস নাখাব লিন মিট খাব আমি কওঁ না আমি দেশী চিকেন বুলি কওঁ না তেনেকুৱা ধৰণৰ মাংস সপ্তাহত এবাৰ খাব পাৰিব কণীৰ বগাটো খাব হালধিয়াটো নাখাব ডেইলি খাব পাৰিব বগাটো প্ৰটিনটো আপুনি খালে একো নহয় সৰু মাছ ডাঙৰ মাছৰ কথা নাই মাছ আপুনি যিমান খায় আপুনি প্ৰচুৰ পৰিমাণে ডেইলি এটলিষ্ট এসাঁজতো মাছ খাব পাৰিব আৰু যিমান পাৰে ফ্ৰুটস মানে বছৰৰ ফল আমাৰটো গাঁৱত ভৈয়ামত ফল ভৰ্তি হৈ থাকে নহয় জানো মধুৰিয়ে এতিয়া ৰবাব টেঙা সব বস্তু লাইছে জলফাই আমলখি সেইবোৰ যি ফ্ৰুটস এতিয়া এভেইলেবল আছে সেই ফ্ৰুটস বতৰ হিচাপে ফ্ৰুটস আপুনি খাব আৰু এতিয়াটো শাক পাচলি ওলাইছে কো সব প্ৰচুৰ পৰিমাণে গ্ৰীন ভেজিটেবলছ শাক পাচলি আপুনি খাব আৰু ডেইলি 30 মিনিটস আপুনি খোজ কাঢ়িব বেলেগ একো এক্সাৰসাইজ নালাগে 30 মিনিট খোজ কাঢ়িব সপ্তাহত এটলিষ্ট 5 দিন আপোনাৰ কলেষ্ট্ৰল লেভেল প্ৰেছাৰ লেভেল সুগাৰ লেভেল সব নৰ্মেলত আহিব আপুনি তেতিয়া ষ্ট্ৰোকৰ ভয় কৰিব নালাগে হয় খুব ধুনীয়া আৰু দুটা কথা ক'ব বিচাৰিছো কোনে হয় সকলো মানে শ্ৰোতাক মই এইটো জনাব বিচাৰিছো যে ঘৰত যদি কাৰোবাৰ ষ্ট্ৰোক হয় তা আমি বি ফাষ্ট বুলি কওঁ BEB ফাষ্ট FAST কি চাব আপুনি কাৰোবাৰ যদি হঠাতে ঘৰৰ মানুহে দেখিছে যে মুখখন এটা সাইডে বেকা হৈ গৈছে ন ফেস F ফৰ ফেসটো যদি বেকা হৈ গৈছে আৰু আৰ্মটো হাতটো এনেকে মেলি তেতিয়া হাতখন এনেকে মেলি দিব যদি দেখা হাতটো নিজে নিজে পৰি গৈছে আছে মেলি এনেকে থব পৰা নাই পৰি গৈছে নিজে উঠাব পৰা নাই সো আৰ্ম A ফৰ আৰ্ম S হল স্পিচ কথা কোৱাত যদি লাগি ধৰিছে স্পষ্টভাৱে কথা ক'ব পৰা নাই বা ধৰি লওক একোৱে ক'ব পৰা নাই আপোনাৰ কথা বুজিও পোৱা নাই হঠাতে হৈছে সো স্পিচ আৰু T টো হল টাইম সময় একদম সময়ত যিমান এইগিটা লক্ষণ যদি আপুনি ধৰা পৰে একদম যিমান কম সময়ৰ ভিতৰত পৰে আপুনি হস্পিটেল লৈ যাব FAST বি ফাষ্ট এইটো মানে ইন্টাৰনেশনালি ৰিকগনাইজড টাৰ্মিনোলজি সকলোৱে জানিব লাগে হেলথ কেয়াৰ প্ৰভাইডাৰ জানিব লাগে ঘৰ আমাৰ সৰু সৰু ল'ৰা ছোৱালী জানিব লাগে স্কুলত এই বস্তুটো আমাৰ ককা আইতা আমাৰ মা দেউতা আমাৰ খুৰা খুৰী ক্ষেত্ৰত যদি আমি FAST টো ফলো কৰো গা বেয়া লাগিছে হয় নেকি চাও মুখখন চাও বেকা হৈছে নেকি হাতখন দাঙি দিয়াছো নোৱাৰিছে হাতখন ৰাখি পেলে দাঙি পেলে স্পিচটো ঠিক কথাটো ভালকে ফুটি অহা নাই স্পষ্টকে ইমিডিয়েটলি তেওঁক হস্পিটেললৈ যাব এই হস্পিটেলটো কিয় নিব লাগে জানা মানে বাইদেউ আৰু জানিম এই বিষয়ে মই আপোনাৰ পৰা আৰু এটি ফোন আহিছে আমি ফোনটি লৈ লৈছো হেল্ল' হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে হেল্ল' হয় ক'ৰ পৰা কৈছে আপুনি মই নলবাৰী খানেকুছিৰ পৰা আছো খানেকুছি গাঁও হয় খানেকুছিৰ পৰা কি জানিব বিচাৰিছে মই জানিব বিচাৰো মই যোৱা আগষ্ট মাহত মুখমণ্ডলৰ বাও সাইডটো ফেচিয়েল ষ্ট্ৰোক হৈছিল এইটো মই চিকিৎসা লৈছিলো হয় ঠিকে আছে মই এক্স্যাক্টলি ধৰিব পৰা নাই আপোনাৰ কি হৈছে কিন্তু আপুনি যদি চিকিৎসা লৈছে এতিয়া ভাল পাইছে খুবেই ভাল মানে মই এইটো কষ্ট কিমান দিনা কৰিব লাগিব কিহৰ কাৰণে দৰৱ খাইছে মাজে সময়ে মই অসুবিধা পাই থাকো এতিয়া চকুটো বাও সাইড মানে সম্পূৰ্ণ আহি আছিল
আৰু চকুটো এতিয়াও মানে হেৰি থাকে টানি থাকে আচ্ছা আপোনাৰ হাত ভৰিটো অবস হৈ যোৱা নাছিলে নহয় জানো হাত ভৰিবোৰ এতিয়া মোৰ হেৰি হয় জিনজি নাই আৰু মোৰ লগতে থাইৰয়ড প্ৰব্লেম আছিল আগতে আপোনাৰ হাত যেতিয়া আপোনাৰ মুখখন বেকা হৈ গৈছিলে আপোনাৰ হাত বা ভৰি অবস হৈছিল নেকি লৰাব নোৱাৰা লগতে হৈছিলে নেকি লৰাব নোৱাৰা সেনেকুৱা হোৱা নাছিল তো আপোনাৰ চাগে বেলছ পলসি হৈছিলে এইটো ষ্ট্ৰোকৰ কে অলপ বেলেগ এটা নাৰ্ভ এটা এফেক্ট হয় তেতিয়া আপুনি মুখখন কেতিয়াবা বেকা হৈ যাব পাৰে চকুটো মুদিব নোৱাৰিব পাৰে মুখত খোৱাটো অসুবিধা হয় থুখিনি এফালে লাগি ধৰে ঠিক নিশ্চয় তেনেকুৱা হৈছিলে সেইটো কাৰণে আপুনি ফিজিঅথেৰাপি আপোনাক যিটো দিছে আপুনি কৰি থাকিব এই ফিজিঅথেৰাপি কৰি থাকিলে আপোনাৰ বস্তুটো নিজে ভাল হৈ আহিব সময় লাগে বহুতৰ খুব কম সময় 6 সপ্তাহটো ভাল হয় কিছুমানৰ 6 মাহৰ পৰা এবছৰ লাগিব পাৰে মুখখন সিধা হৈ যাবলৈ কাৰণে আপুনি খালি ফিজিঅথেৰাপি যিখিনি আপোনাৰ এক্সাৰসাইজ আছে সেইখিনি কৰি থাকিব লাগিব হয় যদি এইখিনি তেখেতে পালন কৰে নিশ্চয় তেওঁ সুস্থ হ'ব পাৰে সম্পূৰ্ণ সুস্থ হ'ব পাৰে এটা খুব ধুনীয়াকৈ আপুনি কৈছিলে যে আমি কোনখিনি লক্ষণ দেখিলে আমি ফেমিলিৰ মেম্বাৰ যদি কাৰোবাৰ দেখো আমি প্ৰত্যেকজন মানুহ আচলতে আমাৰ স্বাস্থ্যকৰ্মী হওক তেওঁলোকেও জানিব লাগিব যে আমি যদি কাৰোবাৰ ধৰক আমি খুব হস্পিটেলৰ পৰা দূৰৰ এখন গাঁৱত আছো আমি হয়তো ফোনেৰে তেওঁলোকৰ লগত সংযোগ কৰিম আমি যাতে লক্ষণখিনি দেখিলে তেওঁলোকেও ক'ব পাৰে বা আমি নিজেও আমি সজাগ হ'ব লাগিব আপুনি খুব ধুনীয়াকৈ ক'লে যে মুখ যদি বেকা হৈছে বা হাত আপুনি যিখিনি ক'লে লক্ষণ ক'লে যদি এনেকুৱা আমি লক্ষণ দেখা পাইছো তেনেহলে আমি ভাবিব পাৰো যে ষ্ট্ৰোক হ'ব পাৰে তেতিয়া আমি কি কৰিম ষ্ট্ৰোকটো ঘৰত মেনেজ কৰা বস্তু নহয় এইটো নহয় যে ঘৰত থৈ দিম পেশেন্ট লাহে লাহে ভাল হ'ব তেনেকুৱা কোনো কথা নহয় টিআইএ মই যেনে কৈছো ট্ৰানজিয়েন্ট ইস্কেমিক অ্যাটাক হলে হ'ব পাৰে কিন্তু ষ্ট্ৰোকত নহয় সো যিমান সোনকালে পাৰে যাব লাগে হস্পিটেল এইকাৰণে যাব লাগে কাৰণ মই যেনে কৈছো যে 3 ধৰণৰ ষ্ট্ৰোক আছে তাৰ ভিতৰত ইস্কেমিক আৰু হেমাৰেজিকৰ কথা কৈছিলো ইস্কেমিক ষ্ট্ৰোক হলে আজিকালি আমাৰ এটা বেজি আছে আপুনি যদি হস্পিটেল ষ্ট্ৰোকটো আৰম্ভ হোৱাৰ পৰা হস্পিটেল পোৱা 4.5 ঘণ্টাৰ ভিতৰত পাব পাৰা তেতিয়া আমি যদি হেতু সিটি স্ক্যান কৰাৰ পিছত আমি হেতু যদি ইনফাৰ্ক্ট বুলি ভাবো ইনফাৰ্ক্ট বা ইস্কেমিক ষ্ট্ৰোক বুলি ভাবো আমি থ্ৰম্বোলাইসিস কৰিব পাৰো এটা বেজি দিও সেই বেজিটোৱে কি কৰে সেই যিটো ক্লট ব্লক কৰি দিছিলে হিটো যিটোৱে ব্লক কৰিছিলে আৰ্টাৰীটো সেই ক্লটটো ডিজলভ কৰি যায় আৰু তুমি ড্ৰামাটিক আমি ৰিজাল্ট দেখো জানা যিজন মানুহ মুখখন বেকা হৈ আহিছে ক'ব নোৱাৰা হৈ আহিছে এসাইডে লৰচৰ কৰিব নোৱাৰে এক সাইডে এনেকুৱা হৈছে সেই 4.5 ঘণ্টাৰ ভিতৰত আৰম্ভ হোৱা 4.5 ঘণ্টা দেৰি হলে নহব 4.5 ঘণ্টাৰ ভিতৰত যদি আমাৰ ওচৰত পাই যায় আমি যদি সিটি স্ক্যানখন কৰি কনফাৰ্ম কৰিব পাৰো তেতিয়া আমি সেই বেজিটো দিলে পেশেন্ট বহুত পেশেন্ট আমি পাইছো যোনে লগে লগে সেই ব্লকটো খুলি যোৱাৰ লগে লগে আকৌ আগৰ নিচিনাকে ভৰি লৰচৰ কৰিব পৰা হৈ যায় সো সেইকাৰণে মানে এতিয়া আজিকালি ৱৰ্ল্ড ষ্ট্ৰোক অৰ্গেনাইজেশ্যন হ'ল বিভিন্ন অৰ্গেনাইজেশ্যনে এই যে উলিয়াই ইমান এইবোৰ ষ্ট্ৰোক ডে পালন কৰিছে মানে এই বস্তুটো আনিবৰ কাৰণে মানুহৰ সজাগতা আনিবৰ কাৰণে যে ষ্ট্ৰোক হোৱা 4.5 ঘণ্টাৰ ভিতৰত যদি সিটি স্ক্যানখন কৰি প্লাই আমি এইটো ইস্কেমিক ষ্ট্ৰোক বুলি ডায়াগনোজ কৰিব পাৰো আমি সেই বেজিটো দিব পাৰো তেতিয়া পেশেন্টৰ যিটো ডিসেবিলিটি ইমান দিন যে বিছনাত পৰি থাকে এটা সাইডে যে চলিব নোৱাৰে ঘৰৰ মানুহৰ যে কিমান কষ্ট হয় সেই বস্তুখিনি সব আমি মানে ভাল কৰি দিব পাৰো বহুত ক্ষেত্ৰত দেখা যায় যে বহুতখিনি ইমপ্ৰুভমেন্ট হয় আৰু একে হিমোৰেজিক ষ্ট্ৰোক যেটো ইটো বিধৰ ষ্ট্ৰোকো যদি আমি যিমান সোনকালে নিব পাৰো দেখা যায় যে হিমোৰেজিক ষ্ট্ৰোক যত ব্লিড হয় ব্ৰেইনৰ ভিতৰত এই সবতকে ডাঙৰ কাৰণ হল হাই ব্লাড প্ৰেছাৰ সো যিমান জলদি তুমি হস্পিটেল পোৱা সিমান জলদি আমি প্ৰেছাৰটো অপটিমাম আনিব পাৰিম দৰব দি প্লাই আৰু অপটিমাম প্ৰেছাৰ যেতিয়া আনিম পেশেন্টৰ ব্লিডিংটো কমিলে পেশেন্টটো মানে যেতিয়া হস্পিটেল ষ্টেটো যিমান জলদি পায় নহলে এইবোৰ পেশেন্ট আমি দেখো যে ষ্ট্ৰোকৰ পেশেন্ট বহুত দীঘলীয়া এটা কোৰ্স থাকে আৰু এটা ফোন আহিছে ফোনটি লৈ লৈছো হেল্ল' হেল্ল' আপুনি ক'ৰ পৰা কৈছে হেল্ল' মই চেঁচাহাজৰ পৰা কৈছো হয় কি জানিব বিচাৰিছে আপুনি মই এটা সমস্যা হৈছে বাইদেউ নমস্কাৰ মই টিভিটো চাইছো হয় মই চাই পেলাই আপোনাক ফোন কৰিছো আচ্ছা মোৰ এটা সমস্যা হৈছে হয় ক'ব হেল্ল' হয় আমি শুনি আছো আপুনি জনাব মোৰ তোমাৰ কথা কোৱাত বৰ অসুবিধা আছিল কথা কোৱাত অসুবিধা থাকিলে মই এটা ডক্টৰক দেখুৱালো ডক্টৰে মোক চিটি স্কেন কৰালে চিটি স্কেন কৰি এটা ঔষধ দিলে এই কি কলেষ্ট্ৰল মানে টেষ্ট পৰীক্ষা কৰি কলেষ্ট্ৰল বেছি হ'ব বুলি হয় কলেষ্ট্ৰল বেছি হ'ব বুলি তেখেতে ঔষধ দিলে কিন্তু মইতো কিমানটো ভাল পোৱা নাই ভাল নাপায় মই আৰু এজন ডাক্তৰৰ তাত গ'লো সেই পাৰ্থপ্ৰতিম কলিতা বুলি তেখেতেও মানে কৈছে যে আপুনি চিন্তা নকৰিব মই ঔষধ দিছো আপুনি এই
খুব ৰেষ্টত থাকিব হয় আপোনাক ধন্যবাদ জনাইছো নিশ্চয় বাইদেউ আপোনাৰ সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিব আপুনি আহিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় মেডিচিন ডিপাৰ্টমেণ্ট আছে নিউৰলজি ডিপাৰ্টমেণ্ট আছে আমি নিশ্চয় আপোনাৰ কমপ্লিট ইভালুৱেশ্যন কৰি আপুনি কিয় কথা কোৱাত এতিয়া অসুবিধা পাই আছে কাৰণ দেখা যায় যে সৰু সৰু লেকুনাৰ ইনফাৰ্ক্ট বুলি কওঁ আমি সৰু ইনফাৰ্ক্ট কিছুমান থাকি যায় এবাৰ ষ্ট্ৰোকৰ এইটোৱে প্ৰব্লেম যে যদি হৈ যায় এবাৰ তেতিয়া আমি সেই জেগাডোখৰ আকৌ ভাল কৰিবলৈ নোৱাৰো সহজে ষ্ট্ৰোক কিয় আমি ভাবিছো যে জলদি পাব লাগে ষ্ট্ৰোক মানে আমি হব দিব নালাগে এইটো ৰিজন যে ষ্ট্ৰোকটো হৈ যোৱাৰ পিছত এইটো এটা ইৰিভাৰ্সিবল মানে আকৌ আগৰ নিচিনা আপুনি সেই জেগাডোখৰ কৰি পাৰিব নোৱাৰো যিখিনি জেগাত ব্লাডটো শুকাই গৈছে ব্লাডটো মানে বন্ধ হৈ যোৱাৰ কাৰণে সেই জেগাডোখৰ বেয়া হৈ গৈছে তাৰ কাৰণে তাত মই কৈছো তোমাৰ সৰু সৰু নিউৰনছ আছে চেলছ যি মানে ব্লাড নাপালে অক্সিজেন নাপায় অক্সিজেন নোপোৱাৰ কাৰণে সিহঁতৰ এনাৰ্জি সাপ্লাইটো নাথাকা হৈ যায় যিটো কাৰণে তেওঁলোক মৰি যায় সো সেইটো আকৌ আমি জিয়াই দিব নোৱাৰো সেইটো কাৰণে এবাৰ ষ্ট্ৰোক হোৱাৰ পিছত Physiotherapy is the only option. আৰু আমি যিবোৰ দৰব দিওঁ সেই দৰববোৰ এনেকুৱা যে আকৌ ষ্ট্ৰোক নহওক সেইটো কাৰণে আমি বেছিকেলি হৈ যোৱা ষ্ট্ৰোকটো আমি লগে লগে তাৰ যিটো ষ্ট্ৰোকৰ এফেক্ট সেইটোহে কমাব বিচাৰো কিন্তু ষ্ট্ৰোকটো আমি একেবাৰে ৰিভাৰ্সিবল প্ৰত্যেক সময়তে আমি কৰিব নোৱাৰো নতুনকে আকৌ ব্লাড সাপ্লাই যদি সেই এৰিয়াটোৰ বেলেগ জেগাৰ পৰা ব্লাড সাপ্লাই আহি পেলাই খুলি পেলাই আকৌ সাপ্লাই দিয়ে বেলেগ কথা নহলে এইটো অলপ দিগদাৰ হৈ যায় ডাঙৰ ষ্ট্ৰোক হলে গতিকে এবাৰ তেনেকৈ হোৱাৰ পিছত আপুনি যেনেকৈ মেডিচিন কন্টিনিউ কৰিব লাগিব আৰু বাকি যিখিনি আপুনি আকৌ নতুন যেন ষ্ট্ৰোক নহয় সেইটো কাৰণে সাৱধানতাখিনি ল'ব লাগিব হয় আৰু বহুত সময় দেখা যায় যে মানুহ হাৰ্টৰ প্ৰব্লেম যেতিয়া থাকে ভালভৰ প্ৰব্লেম বা হাৰ্টৰ মানে ৰিদমৰ প্ৰব্লেম পালপিটেশনছ হৈ থাকে সেইবোৰ মানুহৰ কেতিয়াবা ব্লাড ক্লট গৈ পেলাই ব্ৰেইনত লজ কৰে এইটো আমি এম্বলিক ষ্ট্ৰোক বুলি কওঁ সেইটো হয় কাৰণে হাৰ্টটো মানুহে চেকআপ কৰি থাকিব লাগে কিন্তু বাইদেউ আমাৰ তাত সময় বেছি না মই একেবাৰে সংক্ষেপে জানিব বিচাৰিম ধৰক আপুনি খুব ধুনীয়াকৈ ক'লে 4.5 ঘণ্টাৰ ভিতৰত ট্ৰিটমেণ্ট পালে আমি হয়তো ৰোগীজনক ভয়াৱহতা আমি তেখেতক আমি ৰখাব পাৰো কিন্তু ধৰক অকমান হস্পিটেলৰ পৰা দূৰত আছে এম্বুলেন্স অহালে অকমান সময় লাগিব বা নিয়ালে অকমান সময় আমি ঘৰত কিবা কৰিব লাগে ধৰক কিছুমান সৰু সৰু কথা যে তেখেতক আমি বহাই ৰাখিম নে খুৱাই ৰাখিম তেনেকুৱা ধৰণৰ কিছু সাৱধানতা কিবা ল'ব লগা আছে তুমি বৰ ধুনীয়া কথা কৈছা মালিকা এটা দেখা যায় ষ্ট্ৰোক হোৱা ললে মানুহ আনকনচিয়াছ হৈ যায় আৰু তেতিয়া বহুতে খুৱাব চেষ্টা কৰে পানী অকণ দি দিয়া আমু দি দিয়া মানুহজন আনকনচিয়াছ তেওঁৰ যিটো গিলা ৰেছপন্স মানে গিলি দিয়া ৰেছপন্সটো নাই আৰু সেইটো কাৰণে সেইটো যদি জোৰ জবস্তি কৰি কিবা পানীয়ে খুৱাওক বা কিবা খাদ্য দিয়ক গৈ পেলাই এইটো লাংজত সোমাই যায় লাংজত সোমাই গলে তেওঁলোকৰ নিউমোনিয়াটো এটা কমপ্লিকেশ্যন হিচাপে হ'ব পাৰে চ' সেই ষ্ট্ৰোক হোৱা পেচেণ্টক খোৱা বোৱা জোৰ জবস্তি কৰিব নালাগে তেওঁলোকৰ এয়াৰৱেজ মানে উশাহ লোৱা ৰাস্তাটো একদম আমি এনেকে ৰাখো যে উশাহ আৰু মানে এয়াৰৱে ABC ক এয়াৰৱে ব্ৰিদিং এইবিলাক কিন্তু এইখিনি বস্তু সব আমাৰ মাল্টিপাৰপাস ওয়াৰ্কাৰ হক সবে জানে তো তেনেকুৱা এজনক যদি দূৰতো হয় হস্পিটেলটো ওচৰত আজিকালি সবৰে ঘৰৰ ওচৰতে কিবা এখন PHC আছে তালে লৈ গৈ পেলাই এই এয়াৰৱে ব্ৰিদিং আৰু সাৰ্কুলেশন এটো মেইনটেইন কৰিব লাগে যেতিয়ালৈকে তেওঁ এখন ডাঙৰ হস্পিটেল নাপায় গৈ সেইটোৱে মেইন হয় আৰু শেষত মই পৰা যেহেতু আপুনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা গতিকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ষ্ট্ৰোকৰ ক্ষেত্ৰত হ'বলগা সকলোখিনি ট্ৰিটমেন্ট ইয়াতে উপলব্ধ আমি ষ্ট্ৰোক পেশেন্ট আহাৰ লগে লগে মেইন হল আমাৰ ট্ৰিটমেন্টটো মেইন আমাৰ হল ইনভেষ্টিগেশ্যন যত আমি কনফাৰ্ম কৰো এখন সিটি স্ক্যানাৰে আমাৰ সিটি স্ক্যানৰ সুবিধা আমাৰ ক্যাজুয়ালিটিতে আছে লগে লগে সিটি স্ক্যান হয় তাৰপিছত ডায়াগনোসিস কৰি আমাৰ আইসিইউ আছে ওয়েল ইকুইপড আইসিইউ যিখিনি পেশেন্টক আইসিইউ লাগে আইসিইউত আমি দিও যিখিনি পেশেন্টক আইসিইউ নহলে হৈ যায় আমি ওয়াৰ্ডত দিও এই দৰব যেটো মই কৈছো এই দামী দৰবটো এই দৰবটো আমাৰ আছে সুবিধা আছে আসলে বাইদেউ বহুত কথা জানিব লগা আছে কিন্তু প্ৰবলেমটো হেতু আমাৰ 4.5 ঘণ্টা ভিতৰত আমি পেশেন্ট পাব লাগিব আপোনাক হয় আপোনাক ধন্যবাদ জনাইছো আশা কৰিছো পুনৰ আপোনাক এইদৰে আমি লগ পাম আৰু বহুত কথা আপোনাৰ পৰা জানিম আশা কৰিছো আমাৰ আজি অনুষ্ঠানৰ পৰা আপোনালোকে অকমান হলেও ষ্ট্ৰোকৰ ক্ষেত্ৰত আপোনালোক অকমান হলে সাৱধান হ'ব আৰু নিজৰ লগতে আপোনালোকৰ পৰিয়ালৰ সদস্যক ষ্ট্ৰোক হোৱাৰ পৰা বচাওক তাৰে কামনা কৰি আপোনাক সকলোৰে সুস্বাস্থ্য কামনা কৰি আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছো ধন্যবাদ